हेलो फ्रेंड्स आसाम एजुकेशन डिपार्टमेंट की तरफ से ग्रेजुएट टीचर और पोस्ट ग्रेजुएट टीचर का जो टेट कम रिक्रूटमेंट टेस्ट 29 दिसंबर 2024 में होने वाला था उस एग्ज़ाम डेट को पोस्टपोन्ड कर दिया गया है और पोस्टपोन्ड करके फ्रेंड्स नया एग्ज़ाम डेट रखा गया है 19 जनवरी 2025। फ्रेंड्स कल गुवाहाटी हाईकोर्ट की तरफ से एक ऑर्डर जारी किया गया था एजुकेशन डिपार्टमेंट को और गुवाहाटी हाईकोर्ट ने कहा था एग्ज़ाम को कम से कम 15 डेज पोस्टपोन करने के लिए। तो थोड़ी देर पहले हमारे स्टेट का जो एजुकेशन मिनिस्टर है उन्होंने ये अनाउंसमेंट किया है नया एग्ज़ाम डेट रखा गया है 19 जनवरी 2025 और उस नया एग्ज़ाम के लिए फ्रेंड्स फिर से आप लोगों का एडमिट कार्ड इशू किया जाएगा और जनवरी का फर्स्ट वीक में यहाँ पर आप लोगों का नया एडमिट कार्ड इशू किया जाएगा। और इसके लिए फ्रेंड्स नया एग्ज़ाम डेट के लिए जल्द से जल्द एजुकेशन डिपार्टमेंट की तरफ से एक नया नोटिस भी जारी किया जाएगा। तो आप लोगों का नया एग्ज़ाम डेट रखा गया है 19 जनवरी 2025। जिन लोगों का प्रिपरेशन इतना अच्छा नहीं हुआ उन लोगों को यहाँ पर अभी अपॉर्चुनिटी मिल गया है नया करके और अच्छी तरह से प्रिपरेशन लेने के लिए। थैंक यू फ्रेंड्स फॉर वाचिंग दिस वीडियो। अभी आप सुन सकते हैं हमारे एजुकेशन मिनिस्टर ने क्या कहा है। आज आसाम स्टेट स्कूल एडुकेशन बोर्ड তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী। আজি আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী। আজি আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী। আজি আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী। আজি আসাম স্টেট স্কুল এডুকেশ্যন বোৰ্ড তেওঁলোককে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছে। গতিকে 15 দিন পিছুৱাই এতিয়া 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছে বুলি মোক সভাপতি জনাইছে। গতিকে টেট জিটি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা এইটো ইয়াৰ নতুন দিন হ'ল 19 জানুৱাৰী।